ऊपरी असम के डिब्रूगढ़ में नवनिर्मित विवेकानंद केंद्र कन्याकुमारी की आनंदालय भवन का उद्घाटन असम के मुख्यमंत्री हिमंत बिश्व शर्मा 27 जनवरी को करेंगे। डिब्रूगढ़ के पुराना हाई स्कूल फील्ड के सम्मुख नवनिर्मित विवेकानंद केंद्र कन्याकुमारी के आनंदालय भवन उत्तर पूर्व का मुख्यालय का उद्घाटन असम के मुख्यमंत्री हिमंत बिश्व शर्मा 27 जनवरी को करेंगे। शनिवार को आनंदालय भवन के पदाधिकारियों ने पत्रकारों को बताया कि ये आनंदालय भवन में जनजाति के लोगों को मुख्य है। चाय जनजाति के साथ ही मिसिंग, तिवार, राभा जाति के जो बच्चे स्कूल छोड़ दिए हैं उन्हें विभिन्न प्रकार के प्रशिक्षण, कारपेंटर, इलेक्ट्रीशियन आदि देकर उनको आत्मनिर्भर बनाने के साथ ही एक अच्छा इंसान बनाने का लक्ष्य है। उन्होंने कहा कि यदि चाय बागान की उन्नति नहीं होगी तो असम की उन्नति नहीं होगी। पत्रकार सम्मेलन में स्वागत कमेटी के चेयरमैन डॉक्टर सैकत पात्र, कंस्ट्रक्शन कमेटी के चेयरमैन डॉक्टर कुंजलता देवरी, सचिव नलिन खेमानी, कोऑर्डिनेटर मीरा कुलकर्णी, सह सचिव अंकित वर्मा, कोषाध्यक्ष राजकुमार अग्रवाल, सदस्य मौसमी बागची उपस्थित रही। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ अरुण कुमार जैन की रिपोर्ट। बागानবিলাকত स्कूल ड्रप आउट बहुत बेसी, माने हाइएस्ट स्कूल ड्रप आउट्स इन टी गार्डेन्स। गतिके आमार এটা হেৰি উদ্দেশ্য এতিয়া মানে দেখা গৈছে আমি যিবিলাকত আমি আনন্দালয় কৰিছোঁ তাত ড্ৰপ আউটছ একদম কমি গৈছে, সেইটো আমি লক্ষ্য কৰিছোঁ আৰু আমি পাৰিলে আৰু বেছি বাগানত আনন্দালয় খুলিবলৈ চেষ্টা কৰিম। আৰু মত খোৱাটো কমি মেকিঙৰ অৰ্থ আছে কেৰেক্টাৰ বিল্ডিং। তো আমি আমাৰ প্ৰজেক্টৰ থ্ৰু হেতু জোৰ দিও মানুহৰ এটা কেৰেক্টাৰ বিল্ডিং হ'ব লাগে। से गुवाहाटीत विवेकानंद केंद्र इंस्टीट्यूट ऑफ कल्चर हॉस्पिटल्स विवेकानंद केंद्र चलाइছে, কিন্তু विवेकानंद केंद्र डिब्रुगढ़त থাকি চিন্তা কৰিছে যে যদি চাহ বাগিচাৰ উন্নতি নহয় অসমখনৰ উন্নতি হ'ব নোৱাৰে আৰু সেইকাৰণে তাত এটা এডুকেশ্যন সাপোৰ্টিভ প্ৰজেক্ট 2004 চনত আমি আৰম্ভ কৰিছোঁ। এনে চাবলৈ গ'লে চাহ বাগিচাৰ কামটো তাৰ আগৰ পৰাই আৰম্ভ হৈছিলে, কিন্তু 2004 আমি এইটো চিন্তা কৰিলোঁ যে বাগানত গভৰ্ণমেণ্ট স্কুলছটো চলাই আছে, কিন্তু ল'ৰা ছোৱালী স্কুলৰ পিছত কি কৰে আৰু সেইখিনি চিন্তা কৰি পেলাই তাৰে পৰা মেট্ৰিক পাছ ল'ৰা ছোৱালীক আমি বাছি লৈছোঁ, তেওঁলোকক ইয়াত আনি পেলাই ট্ৰেইনিং দিছোঁ আৰু ট্ৰেইনিং দি পেলাই ঘূৰাই পঠিয়াইছোঁ যাতে স্কুলৰ পিছত প্ৰায় 2.5 ঘণ্টামান ল'ৰা ছোৱালীয়ে পঢ়ে। কিন্তু মাত্ৰ পঢ়িলেই নহ'ব, আমি সকলোৱে জানো যে ডিগ্ৰীজ থাকি পেলাই মানুহৰ উন্নতি নহয়, মানুহৰ যদি আত্মবিশ্বাস নাথাকে। আৰু সেইকাৰণে এই 2.5 ঘণ্টাত একাডেমিক্সৰ লগতে আত্মবিশ্বাস উন্নতি হোৱাৰ কাৰণে, আত্মবিশ্বাস বাঢ়িবৰ কাৰণে অন্যান্য এক্টিভিটি তাত চলোৱা হয় আৰু দেশভক্তিমূলক কামো তাত হয় যাতে ল'ৰা ছোৱালী সৰুৰে পৰা এটা সংস্কাৰ পায়। ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে। আৰু মই প্ৰথমতে এটা কথা কৈ লৈছোঁ, বিবেকানন্দ কেন্দ্ৰ 1971ত একনাথ ৰানাডেৰ নেতৃত্বত কন্যাকুমাৰীত বিবেকানন্দ ৰক মেমৰিয়েলটো প্ৰতিষ্ঠা কৰা হৈছিলে। তাৰপিছত মেৰাদি কোৱাৰ নিচিনা 1972ৰ পৰা বিবেকানন্দ কেন্দ্ৰৰ এক্টিভিটি আৰম্ভ হৈছে। বিবেকানন্দ কেন্দ্ৰৰ যোনটো মেইন মটো মেন মেকিং আৰু নেশ্যন বিল্ডিং, এইটো আগত ৰাখি পেলাই গোটেইকেইটা বিবেকানন্দ কেন্দ্ৰ কাম কৰি আছে। আৰু আমাৰ ইয়াত এই বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱনটো 27 তাৰিখে পৰহি দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো উদ্বোধন কৰিব। আৰু তেখেতক যেতিয়া ৰিকুৱেষ্ট কৰিবলৈ গৈছিলে আমাৰ কাৰ্যকৰ্তাসকলে, তেওঁ এবাৰো মানা কৰা নাই, প্ৰথমতে একচেপ্ট কৰিছে আমাৰ নিমন্ত্ৰণটো। তাৰপিছত তেওঁৰ সুবিধামতে 27 তাৰিখে ডেট লোৱা হৈছে আৰু এই প্ৰগ্ৰাম অনুসাৰে 27 তাৰিখ দুপৰীয়া 12:15 মানত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। আহি পেলাই বাহিৰত এখন আপোনালোকে দেখিছে বিবেকানন্দ ষ্টেচু এটা আছে,